নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি 26 তাৰিখে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। 27 তাৰিখে ৰাতিপুৱা যিহেতু আমি দুলীয়াজানলৈ যামগৈ অৰুণাচলৰ পৰা 3 নম্বৰটো ভিডিঅ' ইউটিউবত। তো 3 নম্বৰটো ভিডিঅ'ত মই অৰুণাচলৰ পৰা অসম যোৱা ভিডিঅ' বনাম হা। তো গোটেই ৰাস্তাটো মই ভিডিঅ' বনাব নোৱাৰোঁ, মাজে মাজে কিছুমান চাবলগীয়া জেগা থাকিলে মানে মই ভিডিঅ'ত দেখুৱাম, ভিডিঅ' কৰি যাম। মই ভাবিছোঁ এইটো লং ভিডিঅ' বনাম। তো এতিয়া 26 তাৰিখ ৰাতি বেগ চেগ পেকিং কৰি হৈ গ'ল। 27 তাৰিখে ৰাতিপুৱা যাম, কাইলৈ ৰাতিপুৱা। তো দেখুৱাই যাম, চাই থাকিব দেই। সেইফালে আমি দুটা ৰেডি হৈ ল'লোঁ অসমলৈ আহিবলৈ বুলি। বেছি দূৰ নহয় বাৰু, ঘৰত যিহেতু ভিডিঅ' কৰা নহ'ল সেইকাৰণে আহি আধা ৰাস্তাতে ভিডিঅ' অলপ কৰি ল'লোঁ আহিছোঁ বুলি। এইফালে চাওকচোন, এইফালে আমি দুটা ওলাই আহিলোঁ। ইমান ঠাণ্ডা, পূৰা হাফ স্পৰ্টিং পিন্ধি আহিলোঁ। ইমান ঠাণ্ডা, পূৰা মেঘৰ মাজে মাজে আমি দুটা আহি আছোঁ। এইফালে এই দৃশ্যবিলাক সঁচাকৈ ভাল লগা নহয়নে? চাওকচোন, পাহাৰৰ মাজে মাজে পূৰা মেঘৰ আৱৰণ, ইফালৰ পৰা সিফালে মেঘ পূৰা চলাচল কৰি আছে। মেঘৰ মাজে মাজে আহি আহি আমি হাইলং পালোঁহি। হাইলঙৰ এইফালে হোটেল এখনৰ পিছফালৰ দৃশ্যটো ইমান ভাল লাগিলে, তাকে ভিডিঅ' এটা কৰোঁ বোলো। চাওকচোন, দৃশ্যটো ইমান ধুনীয়া। এইফালে আমাৰ ভাতো আহি গ'ল, ধুনীয়াকৈ খাই লওঁ আৰু আৰামত খাই বৈ আহি এইফালে আমি পাই গ'লোহি অসম আৰু অৰুণাচলৰ সীমাত। ৰয়িঙৰ ফালেদি আহিলোঁ আহোঁতে, এইফালে অসম সোমাই গ'লোঁ। উজনি অসমৰ ছোৱালী হৈ ঢলা শদিয়ালৈ গৈ পোৱা নাছিলোঁ, কিন্তু আহি থাকোঁতে আমি ঢলা শদিয়া দি আহিলোঁ। ঢলা শদিয়া দলংখন চালোঁ আৰু ফটো চটো মৰা নহ'ল, ওপৰেদি অহাহে হ'ল। আহি আহি আমি দুলীয়াজানেই পালোঁহি। ৰাস্তাত একো মানে বিশেষ নাপালোঁ ভিডিঅ' বনাবলগীয়া, সেইকাৰণে তাকে ভাবিলোঁ লং ভিডিঅ' নহ'ব, শ্বৰ্ট ভিডিঅ'ই হ'ব। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ।